পৰৱৰ্তী ভিডিঅ'ত আমি ক্লাছ 10ত থকা চেপ্টাৰ 2 বহুপদ পলিনোমিয়েলৰ ধাৰণাৰ সম্পৰ্কে আলোচনা কৰিম। বহুপদ পলিনোমিয়েল আগতে তোমালোকে অলৰেডি এইখিনি ক্লাছ 9ত পাই আহিছা। পলিনোমিয়েল বুলি ক'লে আমি প্ৰথমে জানো কি আছিল আমাৰ px 4x² - 6x + 3 এইখিনি আমি পলিনোমিয়েল বুলি কওঁ। আকৌ py = 4y³ + 4y² 3y + 5 এইখিনি আমাৰ পলিনোমিয়েল। এইটো আমি কি বুলি কওঁ? x ৰ পলিনোমিয়েল। p of x = এইটো p of y = এইটো y ৰ পলিনোমিয়েল 4y³ + 4y² - 3y + 5 বুলি আমি পঢ়োঁ। এইখিনি আমি আগতে ক্লাছ 9ত পাইছিলোঁ। ক্লাছ 9ত কি পাইছিলোঁ অকণমান আকৌ আমি আলোচনা কৰি লওঁগে, তাৰপিছত আমি ক্লাছ 10ত কি লাগিব আমি এইটো বিষয়ে আলোচনা কৰিম। এতিয়া px = 4x - 6x + 3 প্ৰথমে আমি পাইছিলোঁ ইয়াৰ পদ বুলি ক'লে আমাৰ কোনকেইটা পদ হয়? আমাৰ এইটোকে লৈছোঁ 4x² - 6x + 3 এইখিনি হৈছে আমাৰ পদ বুলি কৈছিলোঁ। আৰু তাৰপিছত পাইছিলোঁ আমি অহক বুলি ক'লে মানে আমাৰ এতিয়া x² অহক কি বুলি ক'লে আমি কি ক'ম? x² অহক আমাৰ 4 আৰু x ৰ অহক বুলি সুধিলে আমাৰ এইটো -6 3টো আমাৰ দুৰ্বক ৰাখি মানে x² অহক বুলি সুধিলে আমাক কি বুলি কোৱা হয়? আমাৰ x² লগত যিটো আমাৰ ইনটু হৈ আছে প্লাছ মাইনাছ নহয় ইনটু হৈ থাকিব লাগিব, এইটো হৈছে আমাৰ 4। বা তোমালোকক সুধিব পাৰো 4 ৰ অহক কি বুলি ক'লে তেলে কি হ'ব? আমাৰ x²। তেনেহ'লে ইয়াত x² অহক আমাৰ কি হ'ব? 4, ইয়াত x ৰ অহক -6 আমি আকৌ তাৰপিছত আছে আমাৰ চলক ভেৰিয়েবল। ইয়াত কি আছে আমাৰ ভেৰিয়েবল? চলক x আছে। তেনেকৈ এইখিনি আমি পাইছিলোঁ। ইয়াতো ঠিক তেনেদৰে আমাৰ পদ বুলি ক'লে কোনকেইটা আহিব? আমাৰ 4y³ 4y² - 3y + 5। তাৰপিছত অহক y³ ৰ অহক উদিলে আমাৰ কি হ'ব? 4 y² অহক কি হ'ব? আমাৰ 4 আকৌ y ৰ কি হ'ব? আমাৰ -3 ইয়াৰ 4 ইয়াৰ 4 হ'ব। আকৌ দুৰ্বক ৰাখি এইটো আমাক নালাগে। আমি চলকৰ আমাৰ অহকবোৰ সোধে প্ৰায়। আকৌ ইয়াৰ অহকটো কোনটো বুলি ক'লে আমাৰ অহকটো কি? আমাৰ y। তাৰপিছত আছিলে আমাৰ টাইপছ অফ পলিনোমিয়েল বহুপদৰ প্ৰকাৰ। প্ৰথমটো আছিলে আমাৰ ৰৈখিক বহুপদ, মানে যাৰ এটা আমাৰ পদ থাকে। যেনিবা আমি 4x লৈছোঁ বা x লৈছোঁ বা x²। এইখিনি নিজৰে এটা পদ আছে। ইনটু হ'লে আমি এইটো দুটা বুলি নুবুজায়, এটাই হৈ থকা বুজায়। তেনেহ'লে ৰৈখিক বহুপদ হ'লে আমাৰ যাৰ এটা পদ থাকে এইটো হৈছে আমাৰ ৰৈখিক। আকৌ দ্বিঘাত মানে আমি কোৱাড্ৰেটিক পলিনোমিয়েল। দ্বিঘাত মানে আমি 2 বুলি জানো, যাৰ আমাৰ দুটা পদ থাকে। যেনিবা 4x + 6 একটা দুটা বা x + 2 আছে, x + 2 এটা দুটা, এইটো এটা দুটা। এনেকুৱাবোৰ আমি কি বুলি কওঁ? দ্বিঘাত বহুপদ। আকৌ আমাৰ নেক্সট আমাৰ আছে ত্ৰিঘাত। 3 মানে আমাৰ 3টা। ইয়াতে আমাৰ ওলাইছে কেইটা থাকিব লাগিব? আমাৰ 3টা বহুপদ থাকিব লাগিব। যেনিবা আমাৰ এইখিনি 3টা পদ লিখা। এইটো আমাৰ 7x + 3 এইটোকে লিখিছোঁ মই। এইটো এটা দুটা 3টা। এইটো আছে আমাৰ ত্ৰিঘাত বহুপদ। তোমালোকৰ কিতাপত বহুপদৰ প্ৰকাৰ আমাৰ ৰৈখিক, দ্বিঘাত আৰু ত্ৰিঘাতে দিয়া থাকে। আৰু আমাৰ 4টা লিখিলে আমাৰ যেনিবা মই 4টা লিখিছোঁ, এইটো আমাক চাৰিঘাত বহুপদ বুলি নকয়। এইটো আমি কি বুলি কওঁ? আমি বহুপদ বুলিয়ে আমি পঢ়োঁ। আমাৰ 3টাৰ নাম থাকে, কিন্তু 3টাতকৈ বেছি থাকিলে আমাৰ বহুপদৰ নাম নাই। ইয়াক আমি বহুপদ বুলিয়ে পঢ়োঁ। এতিয়া বহুপদটো কি আছে আমাক গম পাইছোঁ। তাৰপিছত আমি কি পাইছিলোঁ? আমি ঘাত ডিগ্ৰী অফ পলিনোমিয়েল। ঘাত ডিগ্ৰী বহুপদৰ ঘাত বা মাত্ৰা বুলি লিখিছে। মাত্ৰা আমাৰ
এতিয়া চাৰ ৰৈখিক বহুপদ এটা লিখিছোঁ এইটো আমাৰ 9x + y ইয়াৰ ডিগ্ৰী কিমান হ'ব আমাৰ বা মাত্ৰা কিমান বুলি সুধিলে তোমাৰ ইয়াক চলক ৰক্ষীটোত চাবা চলক ৰক্ষীৰ ওপৰত যিটো মাত্ৰা থাকে এইটো বা ডিগ্ৰী যিটো থাকে এইটোৱে আমাৰ মাত্ৰা চলক ৰক্ষীৰ ওপৰত কি আছে আমাৰ একো নাথাকিলে আমি জানো 1 তেনেহ'লে ডিগ্ৰী কিমান 1 তাৰপৰা 3x² + 6x আছে এইটো আমাৰ ডিগ্ৰী কিমান হ'ব বুলি ক'লে আমাৰ ইয়াত x দুটা আছে x² x কিন্তু ইয়াৰ মাত্ৰা কোনটো বেছি 2 হাইষ্ট পাৱাৰ অফ ডিগ্ৰীটো আমাৰ কি আছে আমাৰ 2 তেনেহ'লে ইয়াৰ ডিগ্ৰী কিমান হ'ব আমাৰ 2 তেনেকৈ আমি 5x³ + 6x² + 8 তেনে ইয়াৰ ডিগ্ৰী আমাৰ কিমান হ'ব চোৱা ইয়াত x³ 6x 8 আছে কিন্তু ইয়াত xৰ চলক ৰাশিৰ ওপৰত কোনটো নম্বৰ বেছিকৈ আছে আমাৰ 3 টো হাইষ্ট পাৱাৰ অফ নাম্বাৰ 3 তেনেহ'লে ইয়াৰ ডিগ্ৰী কিমান হ'ব আমাৰ মাত্ৰাটো যিটো বেছি থাকে এইটোৱে আমাৰ মাত্ৰা হয় ইয়াত মাত্ৰা কিমান আছে আমাৰ 3 যদি আমাৰ 4 থাকে ইয়াত যেনে 5x4 + 6x³ + 6x² + 4 আছে তেতিয়া ইয়াৰ মাত্ৰা কিমান বুলি ক'লে আমাৰ x চলক ৰাশিৰ ওপৰত কোনটো বেছিকৈ আছে মাত্ৰাটা আমাৰ 4 3 আৰু 2 আছে তাৰ কোনটো ডাঙৰ আমাৰ 4 তেনেহ'লে মাত্ৰা কিমান হ'ব আমাৰ 4 তেনেকৈ আমি ডিগ্ৰীটো বা মাত্ৰাটো আমি পঢ়িছিলোঁ এতিয়া তোমালোক ইমানখিনিতো তোমালোকে ক্লাছ 9ত অলৰেডি পাই আহিছা এতিয়া আমাৰ 10ত আমাক কি প্ৰয়োজন হ'ব চোৱা আৰু পাইছিলা 0 অফ পলিনমিয়েল শূন্যৰ বহুপদ এটা মই এটা বহুপদ এটা লৈছোঁ আমি 4x - 8 এটা শূন্যৰ বহুপদ বুলি ক'লে আমাৰ ইয়াত xৰ কি মান বহালে আমি ইয়াত শূন্য এটা 0 পাম তোমালোকে এইটো px আমাৰ এইটো দিয়া আছে তেনেহ'লে আমাৰ শূন্য বুলি ক'লে আমি কি পাইছিলোঁ এইটো ক্লাছ 9তে আছিলে বাৰু 0 4x = 8 x = 8/4 কিমান 2 মানে আমি 2 বহালে আমি এই বহুপদটো শূন্য পাম এতিয়া তোমালোকক আমাৰ মাত্ৰা যদি আমাৰ 1 হয় মাত্ৰা যদি আমাৰ 1 হয় ডিগ্ৰী যদি 1 হয় তেতিয়া আমাৰ শূন্যৰ সংখ্যা কিমান বুলি সুধিলে শূন্যৰ সংখ্যা আমাৰ কিমান হ'ব 1 হ'ব মাত্ৰা যদি 2 হয় তেনেহ'লে শূন্যৰ সংখ্যা কিমান আমাৰ 2 আকৌ মাত্ৰা যদি 3 হয় শূন্যৰ সংখ্যা কি হ'ব আমাৰ 3 তেনেকৈ মাত্ৰা যদি 4 হয় শূন্যৰ সংখ্যা কি হ'ব আমাৰ 4 বা 5 থাকে তেনেহ'লে শূন্যৰ সংখ্যা আমাৰ 5 হ'ব তেনেকৈ এইখিনি বস্তু আমি ক্লাছ 9ত পাইছিলোঁ এতিয়া আমাৰ শূন্যৰ সংখ্যাটো সুধিব তোমালোকক কি বুলি বহুপদৰ শূন্যৰ সংখ্যা কিমান ৰৈখিক মানে আমাৰ 1 হয় তেনেহ'লে ৰৈখিক বহুপদৰ এইখিনি মনত ৰাখিব লাগে বহুপদৰ শূন্যৰ সংখ্যা 1 আকৌ দ্বিঘাতৰ বহুপদৰ শূন্যৰ সংখ্যা দ্বিঘাত মানে আমাৰ 2 আৰু ত্ৰিঘাতৰ আমাৰ ৰৈখিক বহুপদৰ শূন্যৰ সংখ্যা 1 দ্বিঘাতৰ 2 ত্ৰিঘাতৰ আমাৰ 3 থাকিব পাৰে এইটো মনত ৰাখিবা এইটো প্ৰায় আমাৰ শৰ্ট কুৱেশ্যন মাল্টিপল চইচ কুৱেশ্যনত আহে আমাৰ বহুপদৰ এটা শূন্যমূলৰ জ্যামিতিক অৰ্থ আমি কেনেকৈ প্ৰকাশ কৰোঁ চোৱা জ্যামিতিকভাৱে আমি এইটো আমি এটা লেখ আঁকিছোঁ ইয়াত আমাৰ থাকে x', x, y, y'। এতিয়া আমাৰ এনেকৈ আমি এটা লেখ এটা ৰাখোঁ তেনেহ'লে আমাৰ ইয়াত পদটো আমাৰ ইয়াৰ ওপৰতে গৈছে pxটো তেনেহ'লে pxৰ শূন্যৰ সংখ্যা কিমান বুলি ক'লে px মনত ৰাখিবা px এতিয়া xৰ লাইনটো কোনটো আমাৰ এইটো লেখটো আমাৰ xটো তেতিয়া ইয়াৰ ওপৰত এইটো px তো আমাৰ কোনফালে গৈছে পদটো ইয়াত কেইটা বিন্দু কাটিছে এটা দুটা তেনেহ'লে আমাৰ এই লেখটোৰ আমাৰ pxৰ শূন্যৰ সংখ্যা কিমান বুলি সুধিলে কিমান হ'ব এটা দুটা তেন px কিমান হ'ল আমাৰ
2 কেতিয়াবা আকৌ পি ওয়াই হুদে তেতিয়া পি ওয়াইৰ লাইনটো কোনটো আমাৰ এইটো এই লাইনৰ ওপৰত চাব লাগিব ইয়াত কেইটা বিন্দু কাটিছে আমাৰ এটা তেনে পি অফ ওয়াই কিমান হ'ব আমাৰ 1 আৰু এটা চাও এটা আমাৰ x ড্ৰেছ x y y ড্ৰেছ এনেদৰে কাটিছে তেনলে আমাৰ x লেখৰ আমাৰ x লেখত কি কাটিছে আমাৰ এই px তে কোনটো এটা বিন্দু কাটিছে তেনলে আমাৰ px ৰ হূনৰ সংখ্যা কিমান 1 আকৌ py ৰ কিমান হ'ব আমাৰ 1 তেনেকে আৰু এতিয়া চোৱা আমাৰ এটো x ড্ৰেছ x y y ড্ৰেছ px কিমান বুলি খুজিলে আমাৰ px ৰ হূনৰ সংখ্যা কিমান বুলি ক'লে চোৱা কিমান এটা বিন্দু এটো আমাক কল টাচ কৰিছে টাচ কৰিলে যিমানটা টাচ কৰক আমাৰ এটা বিন্দুৱে বুলি কোৱা হয় এনেকে টাচ কৰি গলে এটো কটাকটি কাৰণে আমাৰ টাচ কৰিছে এটো আমাৰ এটা দুটা তিনি তেন্তে px ৰ হূনৰ সংখ্যা কিমান আমাৰ 3 আকৌ py ৰ কিমান হ'ব বুলি সুধিলে ইয়াত py y লেখটো কোনটো আমাৰ এইটো কেইটা বিন্দু কাটিছে আমাৰ এটা তেনলে কিমান হ'ব আমাৰ py টো আমাৰ হূনৰ সংখ্যা 1 তেনেকে আমি বহুপদৰ এটা হূনৰ জ্যামিতিক অৰ্থ লিখিব পাৰো এইবা আমাৰ বহুপদৰ আৰ্হি জেনেৰেল টাৰ্মটো আমাৰ কি হয় ax² + bx + c ইয়াত abc আমাৰ কনস্ট্যান্ট হয় এটা x² আমাৰ অহক কি বুলি ক'লে a হয় x ৰ অহক আমাৰ b বা তোমালোকক ক'ব দিগাত বহুপদটো লিখা বুলি ক'লে এটো মই তাৰ আগতে এটা বস্তু লিখাই লৈছো এটা হূনৰ যোগফল আমি আলফা প্লাস বিটা লওঁ হূনৰ যোগফল কি হ'ব আলফা প্লাস বিটা = -b/a b মানে হৈছে আমাৰ কি হয় x ৰ অহক আকৌ a হৈছে আমাৰ কি হয় x² ৰ অহক এটা হূনৰ যোগফল বুলি ক'লে মানে হূন দুটা দিয়া থাকিব হূনৰ যোগফল মনত ৰাখিবা কি হয় -b/a যোগফলটো আমি আলফা প্লাস বিটা এটা আলফা প্লাস বিটা মানে আমাৰ হূন আমাৰ কেটা আছে দুটা এই হূন দুটা আমি আলফা প্লাস বিটা লৈছো তোমাকৰ কিতাপত আছে পিছলৈ গামা বুলি এটা পাবা কিন্তু আলফা প্লাস দুটা হূন হলে আমি আলফা প্লাস বিটা লওঁ = -b/a আৰু মাইনাস সিম্বলটো থাকিব মনত ৰাখিবা b = আমাৰ x ৰ অহক হয় আৰু a হৈছে আমাৰ x² ৰ অহক বা যোগফল বা সমষ্টি বুলি কয় তাৰ পিছত আহিব তোমালোকৰ হূনৰ গুণফল বা পূৰণফল একেটাই শব্দ কি হ'ব আমাৰ c/a c টো হৈছে আমাৰ এটো ধ্ৰুবক পদ আৰু a টো হৈছে আমাৰ কাৰ x² ৰ অহক ইয়াৰ পিছত তোমালোকক কি ভেৰিফাই কৰিবলৈ দিব সত্যাপন কৰা বুলি ক'ব যে মই তোমাক এক্সাম্পল আকাৰত বুজাই দিছো উদাহৰণ এটা লৈছো এক্সাম্পল 2x² - 8x + 6 ইয়াত তোমালোকে দিগাত বহুপদটো আমাৰ কি আছিল ax² + bx + c তুলনা কৰা এটা x² অহকটো আমাৰ a আছিল তেনে a = আমাৰ 2 আকৌ b ৰ অহকটো আমাৰ x ৰ অহক কি আছিল আমাৰ b আমাৰ ইয়াত কি আছে তুলনা কৰা -8 এটা আমাৰ হূন দুটাৰ যোগফল বুলি ক'লে আমাৰ আৰু c আমাৰ কি আছে ধ্ৰুবক ৰাখি c 6 আছে এটা আমাৰ কি আছিল হূনৰ যোগফল বুলি ক'লে কি হয় আমাৰ -b/a আছিল এটা মাইনাস আছে b ৰ বেলে আমাৰ -8 a ৰ বেলে আমাৰ 2 - কেনসেল আকৌ 2 ৰ 8ক - প্লাস হল আৰু 8/2 আমাৰ 4 হয় আকৌ হূনৰ পূৰণফল কি আছিল আমাৰ c/a c ৰ বেলে আমাৰ কি 6 a ৰ বেলে আমাৰ 2 6/2 আমাৰ 3 হল এতিয়া আমাক সত্যাপন কৰিলে আমাৰ প্ৰথম এই দুটা ললো তাৰ পিছত আকৌ আমি x ৰ আমাৰ মানখিনি উলিয়াম কেনেকৈ উলিয়াম আমি
এইটো আছিল আমাৰ সমীপত্য বহুপদটো আছিলে তেতিয়া কি কৰে আমি এটি স্কয়াৰ থকাৰ কাৰণে আমি ফেক্টৰাইজেশ্যন কৰিব পাৰোঁ কিছুমান তোমালোকৰ ফৰ্মুলাটো বহাব লাগিব এটা 6 2 8 এটো অকলে পাৰা ফেক্টৰাইজেশ্যন কৰিবলৈ ক্লাস 8 ৰ পৰা কৰি আহিছা 6x - 2x plus 6 2x কমন হলে x minus 3 আকৌ 2 ললে x minus 3 হল আকৌ x minus 3 2x minus 2 আমাৰ x minus 3 ইকুৱেল যদি 0 হয় তেনে x ইকুৱেল আমাৰ কিমান হ'বগে 3 আৰু 2x minus 2 হলে ইকুৱেল টু 0 হলে আমাৰ x ইকুৱেল 1 এতিয়া আমি আগতে কি হৈছে আলফা প্লাস বিটা আমি শূন্য দুটাটো লবলৈ কৈছিল এটা আলফা যেনিবা 3 বিটা আমাৰ 1 তেনেলে আমাৰ কি আছিল এই দুটা আমি যোগ কৰো বা এনেকে কি ডাইৰেক্ট লিখিব পাৰো শূন্যৰ সমষ্টি বা যোগফল বুলি কলে শূন্য দুটা কোনটো পালে আমি 3 আৰু 1 3 + 1 4 আকৌ পূৰণফল বুলি কলে 3 * 1 কিমান 3 আগতে আমি ফৰ্মুলাত বহাতে 4 পাইছিলো যোগফল আৰু ডাইৰেক্ট আমি শূন্য দুটা উলাই কিনি যোগ কৰোতে আমাৰ 4 পাইছো 4 আকৌ পূৰণফল আমি 3 পাইছো ফৰ্মুলা বহায়ো বা ইয়াতো আমি ডাইৰেক্ট শূন্য দুটা পূৰণ কৰি 3 পাইছো তেনেকৈ আমি ভেৰিফাই কৰিব লাগে যদি একে হয় তেনলে এটা আমাৰ সত্য বুলি আমাৰ প্ৰমাণিত হয় তাৰ পিছত তোমালোকৰ আহিলে দ্বিঘাত বহুপদ উলিয়া বুলি যদি প্ৰশ্ন হয় দ্বিঘাত বহুপদ মানে কি আমাৰ এটা আমাৰ দ্বিঘাত বহুপদ উলিয়া বুলি কলে দ্বিঘাত বহুপদটো আমাৰ কি হ'ব দ্বিঘাত বহুপদ কি হ'ব x² x অৰ্থে তোমালোকে যিকোনো চলক ৰাখি লব পাৰা y p যি ইচ্ছা ললে হল কি হ'ব x² minus শূন্য দুটাৰ সমষ্টি বা যোগফল ব্ৰেকেট আমি চলক ৰাখি কি লৈছো আমাৰ ইয়াত চলক ৰাখি x টো ইনটু হয় আকৌ প্লাস শূন্য দুটাৰ গুণফল বা পূৰণফল এটো হৈছে আমাৰ দ্বিঘাত বহুপদটো এটো মনত ৰাখিব লাগিব কি হয় x ৰ ঠাইত তোমালোকে y লব পাৰা z t যি মন যায় চলক ৰাখি ললে হল শূন্য দুটাৰ যোগফল ইনটু x প্লাস শূন্য দুটাৰ পূৰণফল নেক্সট আহিব বহুপদৰ বিভাজন কলন বিধি ডিভিজন এলগৰিথম ফৰ ফলনিয়ম আগতে আমি বাস্তৱংগিয়াত পাইছিলো এটো ইয়াত কি হ'ব আমাৰ যেনিবা আমি এক্সাম্পল লৈছো আমাৰ 5 এৰে আমি 26 ক হৰণ কৰিলো তেতিয়া কিমান গল 5 বাৰ গল 25 তাৰ পিছত 6 এ 5 1 এইটো হৈছে আমাৰ px হৈছে আমাৰ বহুপদ আমাৰ যেনিবা আমি মই নম্বৰ আখৰ লৈছো 26 আকৌ এতিয়া আমাৰ বাইজটো 26 এটা আমি বহুপদ বুলি কৈছো px আৰু ভাজকটো আমি কিহেৰে আমি হৰণ কৰিছো 5 তেতে এটো আমি gx বুলি লব লাগে আৰু ইয়াত যে আমি যেটো ভাগফল পাইছো 5 এটো qx আৰু r হৈছে আমাৰ ৰিমাইন্ডাৰ বাকে কি 1 এতিয়া বহুপদ বিভাজন কলন বিধি মানে হৈছে যিকোনো বহুপদ px ক এটা অখণ্য বহুপদ gx দিয়া থাকিলে আমি কি পাও qx আৰু rx পাও মানে px equal to gx to qx plus rx এটা px হৈছে আমাৰ বাইজ্য gx হৈছে আমাৰ বাজক gx তো আমাৰ কি বাজক আৰু ভাগফল হৈছে আমাৰ কি qx আৰু rx তো হৈছে আমাৰ বা কেক বা বাকি এটো আমাক মানে gx এর আমাক px ক হৰণ কৰিলে আমাৰ qx rx পাই যায় কিন্তু আমাৰ gx টো কি হ'ব not equal 0 হ'ব লাগিব যত আমাৰ কি হ'ব লাগিব gx অখণ্য not equal 0 আৰু rx equal to 0 নাইবা মাত্ৰাটো আমাৰ কিমান হ'ব লাগিব rx less than
gx এইটো হৈছে আমাৰ বহুপদৰ বিভাজনৰ কলন বিধি যেতিয়া আমি এক্সাৰসাইজ কৰিম আমি বুজি পাই যাম আগতে ক্লাছ 9 ত পাইছা এটো হৰণ কেনেকৈ কৰা gx যেনেকৈ एग्जांपल এটা লৈছে x - 2 এটো আমাৰ gx আৰু px এনে x³ 6x তেনেকৈ আমি হৰণ কৰিলে আমাৰ ৰিজাল্টটো আহি যাব মানে এটো gx এটো আমাৰ px gx এৰে px হৰণ কৰিলে আমাৰ qx আহিব qx মানে ভাগফল আৰু rx হৈছে আমাৰ ভাগশেষ পিছৰ ইয়াৰ হৰণ কেনেকৈ কৰা হয় আমি এক্সাৰসাইজ কৰোঁতে আমি গম পাম বা আগতে তোমালোকৰ অকমান হলো আইডিয়া আছে কেনেকৈ হৰণ কৰিছিলে ক্লাছ 9 ত আছিলে